নলবাৰী ৰাজপথত মমবাতি লৈ বিক্ষোভ কাৰ্যসূচী হাতে হাতে মমবাতি লৈ আজি সন্ধিয়া ৰাজপথলৈ ওলাই আহিল এদল পুৰুষ মহিলা পশ্চিমবংগৰ চিকিৎসকৰ জঘন্য ঘটনাৰ প্ৰতিবাদত আজি পুনৰ উত্তাল হৈ পৰিল নলবাৰী চহৰ দুখী কঠোৰ শাস্তি বিহাৰ দাবীৰে ওলাই আহিল প্ৰতিবাদকাৰী পুৰুষ মহিলাসকল AIMSS AIDSৰ কৰ্মকৰ্তাসকল ওলাই আহি নলবাৰী চহৰত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰতিবাদকাৰী পুৰুষ মহিলাসকলে হাতে হাতে মমবাতি লৈ ফুলপুৰৰ পৰা থানাৰ চক হৈ বিক্ষোভ প্ৰতিবাদ সাব্যস্ত কৰে পশ্চিমবংগৰ চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰীৰ লগত হোৱা অমানৱীয় ঘটনাৰ ন্যায় দাবীৰে এই প্ৰতিবাদ সাব্যস্ত কৰে নিশা কলকাতাৰ RD কলেজত মেডিকেল কলেজত যি এক জঘন্য হত্যাকাণ্ড সংঘটিত হ'ল হেয়া AIDSO AIMSS চুতীয়াভাৱে আজি ইয়াত প্ৰতিবাদ জনাইছে গৰিহণা জনাইছে আপোনালোকে জানেই যে পুঁজিপতি গোষ্ঠীয়ে যি বজাৰ সমাৰোহ মেলি দিছে চাৰিওপিনে যি কুসংস্কৃতিৰ প্ৰভাৱ পৰিছে সেই কুসংস্কৃতিৰ প্ৰভাৱত এছাম যুৱকৰ মাজত যি ধৰণৰ জিজ্ঞাসা জাগি উঠিছে আজি ভাৰতবৰ্ষৰ বিভিন্ন ঠায়ে ঠায়ে কিছুমান কথা বাতৰি কাকতত ওলাইছে মিডিয়াৰ আগত আহিছে আন কিছুমান কথা এতিয়াও লুকাই আছে তেনেকুৱা জঘন্য কাণ্ড সংঘটিত হৈছে আমি তাৰ বিৰুদ্ধে মাত মাতিবলৈ আহিছোঁ আৰু আমি বিচাৰোঁ যে আমি গোটেই ভাৰতবৰ্ষৰ ৰাইজে এনে জঘন্য যি কাণ্ড তেনে বিৰুদ্ধে মাত মাতিব লাগে আৰু এনে ধৰণৰ যাতে পুনৰাবৃত্তি নহয় লগতে যি হত্যাকাৰী এনে এক জঘন্য অমানৱীয় এক জিজ্ঞাসাৰ যি ধৰণৰ সংগঠিত কৰিলে তেনেসকলক খুব ফাষ্ট ট্ৰেক আদালতত খুব সোনকালে ফাঁচি দিব লাগে অনতিবিলম্বে ফাঁচিৰ ব্যৱস্থা কৰিব লাগে।